Okay, so এতিয়ালৈকে আমি কি পাইছিলো যে LCR সার্কিট এখনত আমাৰ ৰিজনেন্ট ফ্ৰিকুৱেন্সি কি হয় ওমেগা নট ফ্ৰিকুৱেন্সিত আমাৰ কাৰেন্টৰ ভ্যালু ম্যাক্সিমাম হয় এগেইন আমি দুটা আৰু এনেকুৱা ফ্ৰিকুৱেন্সি লৈছিলো য'ত কি হয় আমি ম্যাক্সিমাম কাৰেন্টক 1/√2 টাইমছ মাল্টিপ্লাই কৰিলে কি হয় এটা আমি এনেকুৱা ফ্ৰিকুৱেন্সি ৰেঞ্জ এটা পাওঁ য'ত পাৱাৰ ডিসিপেশন হাফ হৈ যায় ওকে সো আমি দুটা তেনেকুৱা ফ্ৰিকুৱেন্সি পাইছিলো এটা হৈ গ'ল আমাৰ ওমেগা 1 এণ্ড ওমেগা 2 ঠিক আছে দেন ওমেগা নট এণ্ড ওমেগা 1 অৰ এণ্ড ওমেগা 2 ৰ মাজৰ ডিফাৰেন্সটো হৈ গ'ল আমাৰ ডেল ওমেগা ওকে সো আমি বেণ্ডউইথৰ ৰিলেশ্যন পাইছিলো সো বেণ্ডউইথৰ আমাৰ ৰিলেশ্যনটো কি আছিল ওমেগা 1 মাইনাছ ওমেগা 2 ইজ ইকুৱেল টু টুৱাইছ ডেল ওমেগা ঠিক আছে সো ইয়াত আজি আমাৰ আজি আমি কি উলিয়াব লাগে যে এই যোনটো আমাৰ ডেল ওমেগা দ্যাট ইজ দ্য ডিফাৰেন্স এই ডিফাৰেন্সটো আমি আজি তাৰ এক্সপ্ৰেছনটো উলিয়াব লাগে সো এক্সপ্ৰেছন ফৰ ডেল ওমেগা ওকে so for omega 1 Im is Im by √2 so আমাৰ ইয়াত কি হ'ল সো omega 1 frequency so omega 1 কি আছিল omega 1 ত আমাৰ কাৰেন্টৰ ভ্যালুটো কিমান আছিল আমি যদি কাৰেন্টৰ ভ্যালুটো চাও omega 1 ত কিমান আছিল আমাৰ Im by √2 ঠিক আছে সো আমাৰ omega 1 ত কি হৈছে Im ৰ ভ্যালুটো হৈ আছে আমাৰ Im by √2 এটা আমি গ্ৰাফটো লপ দেখিছো where omega 1 is equal to k is our omega 1 is equal to omega naught plus del omega right omega naught plus del omega now at omega 1 at Im কিমান হ'ব so LCR সার্কিটৰ কাৰণে আমাৰ Im ৰ ৰিলেশ্যনটো কি আছিল Vm by √r square plus XL minus XC whole square right it is a এটা এক্সপ্ৰেছন আমি কেনেকৈ লিখিব পাৰো Vm by √r square plus XL মানে আমাৰ কি আছিল ওমেগা L so XL ৰ ভ্যালুটো আমি গম পাওঁ ওমেগা L XL minus XC ৰ ভ্যালুটো কি আছিল আমাৰ 1/ওমেগা C whole square ঠিক আছে okay so omega 1 at কি হ'ব আমাৰ যদি আমি omega টো omega 1 বুলি লও তেতিয়া হলে আমাৰ omega কেটা কি হেৰি ৰিপ্লেস হৈ যাব omega 1 so তেতিয়া Im কিমান হ'ব Im is equal to Vm by √r square plus এটা সম omega ঠাইত আমাৰ কি হ'ব যেহেতু আমি omega 1 ৰ ভ্যালুটো লৈছো omega 1 উঠাব so omega 1 L minus 1/omega 1 C whole square ঠিক আছে okay so since Im by √2 is equal to আমি কি লিখিব পাৰো Vm by r √2 so এটা আমি কেনেকৈ লিখিলো so আমি Im is equal to আমি জানো কি আছিল আমাৰ Vm by r so Im যদি আমি √2 এটা ডিভাইড কৰি দিও তেতিয়া হলে আমাৰ কি হ'ব Vm টো √2 এটা ডিভাইড হৈ যাব ঠিক আছে so since Im by √2 is equal to Vm by r √2 so আমি ইয়াৰ Im ৰ ঠাইত কি পুট কৰিব পাৰিম Vm by r √2 okay so আমাৰ এই পাৰ্টটো লিখি লওঁ এতিয়া Vm by √r square plus omega 1 L minus 1/omega 1 C whole square is equal to so it equal to কি আছিল আমাৰ Im again আমি কি পাইছিলো Im is equal to Vm by r √2 so আমি এটা কি পুট কৰিব পাৰিম Vm by √2 r ঠিক আছে okay so আমি ইকুৱেশ্যনটো যদি ক্ৰস মাল্টিপ্লাই কৰি দিও তেতিয়া আমাৰ কি আছে দুফালে আমাৰ যেহেতু Vm আছে so আমাৰ
ইকুৱেশ্যনটো কি হৈ যাবগৈ r square plus omega 1 L minus 1 by omega 1 C whole square is equal to কি হ'বগৈ আমাৰ √2r হ'ব না সো আমাৰ যেহেতু দুফালে vm আছে সো vm কিটা আমাৰ কেনসেল যাবগৈ সো আমাৰ থাকি যাব অকল এই পাৰ্ট কিটা ঠিক আছে ওকে এতিয়া নেক্সট কি হ'ব আমাৰ r square plus omega 1 L minus 1 by omega 1 C square is equal to क्या हो गया हमारा twice r अब हो गया ना और ये तो हमें जो सिंप्लीफाई कर दो तो हमें क्या पाम omega 1 L minus 1 by omega 1 C is equal to so if like twice r if like r square আছে so हमारा क्या ठीक हो गया r okay ठीक है ना so here আমাৰ যোনটো omega 1 আছে omega 1 ৰ ভ্যালুটো আমি কি কম পাও যে omega 1 is equal to omega naught plus del omega okay right so omega 1 ৰ ঠাইত আমি কি পুট কৰিব পাৰো আমি omega naught ঠাইত or omega naught ৰ ঠাইত আমি sorry omega 1 ৰ ঠাইত আমি omega naught plus del omega l আমাৰ কি থাকিলে minus 1 by so again omega 1 ৰ ঠাইত আমি omega naught plus del omega multiplied by c is equal to r ठीक है okay so it relation আমি অকমান rearrange কৰি পেলাই এনেকৈ লিখিব পাৰো omega naught l 1 plus del omega by omega naught minus 1 by omega naught c 1 plus del omega by omega naught is equal to r so এই ৰিলেচনটা এটো কেনেকৈ আমি লিখিলো so এর ভালকে চা যদি আমি এটো সিম্পলিফাই কৰি দিও তেতিয়াহলে আমাৰ কি থাকিবগে omega naught l then okay omega naught l plus এত কি হ'বগে আমাৰ omega naught l del omega by omega naught so এই omega naught দুটা ক্যান্সেল গুছি যাব okay so আমাৰ ৰিলেচনটো কি থাকিবগে আমাৰ এই ৰিলেচনটোকে পামগে আকৌ so আমি জাস্ট ইয়াক অকমান ৰিঅ্যাৰেঞ্জ কৰি পেলাই এনেকৈ লিখিছো ঠিক আছে এগেইন আমাৰ ইয়াতো একে যে ইয়াত কি আছে আমাৰ omega naught plus del omega so আমি যদি এটো কৰি চাও omega naught multiplied by 1 omega naught c multiplied by 1 plus omega naught c omega naught by sorry del omega by omega naught আমি এটো কৰি পেলাই দেখাই দিব পাৰো সো এটো যদি আমি কৰোগে কি পাওঁগে আমি omega naught c plus omega naught c by omega naught c del omega by omega naught ঠিক আছে না সো ইয়াৰ আমাৰ omega naught ক্যান্সেল গল আমাৰ কি থাকিলে এফালে থাকিলে আমাৰ omega naught c plus এফালে থাকিলে আমাৰ c del omega সো ইয়াৰ পৰা যদি তুমি c দুটাটা আছে কমন সো কমন লয় তেতিয়াহলে আমাৰ কি থাকিবগে c যদি আমাৰ কমন লোৱা হয় তেতিয়াহলে আমাৰ থাকিব omega naught plus del omega সো আমাৰ একে ওলাই গৈ ৰিলেচনটো দেখিছানে সো আমি এটাকে ৰিঅ্যাৰেঞ্জ কৰি পেলাই আমি এটো লিখিলো okay now using relation omega naught square is equal to 1 by LC so আমি already resonant frequency value expression to লিয়ে থোৱা আছিল আমাৰ কি আছিল expression to omega naught is equal to root over 1 by root over LC right so আমি apa কি লিখিব পাৰো omega naught square is equal to 1 by LC ঠিক আছে and 1 by omega c is equal to omega L so
এইটো আমাৰ কি আছিলে ইণ্ডাকটিভ ৰিয়েক্টেন্স ইজ ইকুৱেল টু কেপাচিটিভ ৰিয়েক্টেন্স বিকজ আমাৰ ওমেগাটো আমি কি লৈছোঁ ৰিজনেণ্ট ফ্ৰিকুৱেঞ্চি লৈছোঁ চ' ৰিজনেণ্ট ফ্ৰিকুৱেঞ্চিত আমি জানো যে ওমেগাৰ ভেলুটো 1/ωc ইজ ইকুৱেল টু কি হয় ওমেগা এল হয় ৰাইট চ' আমি ৰিলেশ্যনটো 1/ωc ইজ ইকুৱেল টু ওমেগা নট এল এই ৰিলেশ্যনটো আমি ক'ত ইউজ কৰিব পাৰোঁ এই টাৰ্মটোত ইউজ কৰিব পাৰোঁ চ' ইয়াত আমাৰ কি আছে 1/ωc আছে চ' আমি ইয়াৰ ঠাইত কি পুট কৰিব পাৰোঁ ওমেগা নট এল অ'কে চ' আমি তেতিয়া ৰিলেশ্যনটো কেনেকুৱা হ'বগৈ ইকুৱেশ্যনটো omega naught L 1 plus del omega by omega naught okay then if our ki thakibage minus omega naught so 1/ωc tar value to ami ki put korim omega naught L ar tolar part to amar ki thakibo 1 plus del omega by omega naught okay so here our equal to is equal to R. Okay. We can approx 1 plus del omega by omega naught inverse as 1 minus del omega by omega naught okay so eto ami kele koibo parom since del omega by omega naught del omega by omega naught is very less than 1 so amar a value to jehatoke 1 ke bahut kom so ami ki koribo parom je 1 plus del omega inverse to ami ki boli put lobo parom 1 minus del omega by omega naught thik ase so ami jodi a to koru tete hala ami equation ami kenake likhibo parom so amar yat ki change ahibo ইয়াত আহিব আমাৰ ওমেগা নট এল সমাজ ইনটু 1 বাই হৈ আছিল টাৰ্মটো সো এটা আমাৰ কি হৈ যাব 1 মাইনাস ডেল ওমেগা বাই ওমেগা নট ঠিক আছে সো ইজ ইকুৱেল টু r ওকে সো এটো যদি আমি সিম্পলিফাই কৰিলে আমাৰ কি হ'ব আমি কি পাম or omega naught L twice del omega by omega naught is equal to R. So তোমালোকে simplify নিজে কৰি চাবা so simplification কৰিলে আমি কি পাম এই টাৰ্মটো পাম ঠিক আছে ওকে so আমি এই ৰিলেশ্যনটোৰ পৰা আমি কি পাম del omega ইয়াৰ পৰা যদি আমি del omega ভ্যালুটো লিয়াম তেতিয়া হলে আমি পাম del omega is equal to r by twice l okay so আমি পালো del omega equal to r by twice l so del omega আমাৰ ৰিলেশ্যন আমি পাই গলো so কালি আমি sharpness of resonance আমাৰ quantity to কি আছিল is given by so our sharpness of resonance our ki asle quantity to omega naught by twice del omega so ei quantity to amar ki kihor expression hoy to amar sharpness of resonance so amar yat del omega value to jimane amar komile heten jimane kome himane amar resonance to sharpness increase hoy aru sharpness increase hole ami koisilu je power to ki hobo bahibo karon amar ki asile jimane tar bandwidth besi okay so jimane tar bandwidth besi that means del omega value to besi himane ki asile amar power to komi ahe
আৰু যিমানে আমাৰ শাৰ্পনেছটো ইনক্ৰিজ কৰি দিওঁ, দ্যাট মিনছ ডেল ওমেগাৰ ভেলুটো আমি কমাই দিওঁ, তেতিয়াহ'লে আমাৰ কি হৈছিলে পাৱাৰটো ইনক্ৰিজ হৈ যায়। চ' আমাক কি লাগে, যিকোনো এটা চাৰ্কিটত আমি পাৱাৰটো সদায় মেক্সিমাইজ কৰিবলৈ ট্ৰাই কৰোঁ। চ' তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে, শাৰ্পনেছ অফ ৰিজনেঞ্চ। চ' আমাৰ ৰিজনেঞ্চটো শাৰ্পনেছটো ইনক্ৰিজ কৰিবলৈ হ'লে আমি ডেল ওমেগাৰ ভেলুটো কমাবলগীয়া হ'লহেঁতেন। ঠিক আছে, অ'কে। চ' আমাৰ ডেল ওমেগাৰ ভেলুটো ইয়াৰ পৰা কি পাইছিলোঁ, আৰ বাই টুৱাইচ এল। দ্যাট মিনছ আমি এইটো আমি কি বুলি লিখিব পাৰোঁ, ডেল ওমেগাৰ ঠাইত আমি আৰ বাই যদি টুৱাইচ এল পুট কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম, আমি পাম ওমেগা নট বাই ওমেগা নট এল বাই আৰ। অ'কে, চ' আমাৰ এইটো এটা ৰিলেশ্যন পাই গ'লোঁ। চ' শাৰ্পনেছ অফ ৰিজনেঞ্চ এটা ৰিলেশ্যন আৰু এটা পালোঁ। এতিয়া আমি যদি এই নতুন ৰেচিঅ'টো পালোঁ, এই ৰেচিঅ'টো ওমেগা নট এল বাই আৰ। চ' ইয়াৰ আমাৰ নামটো হ'ল কি, কোৱালিটি ফেক্টৰ। কোৱালিটি ফেক্টৰ। চ' নতুন এটা আমি কোৱান্টিটি পালোঁ, যোনটোক আমি কি বুলি কওঁ, কোৱালিটি ফেক্টৰ। অ'কে, ঠিক আছে।